এই আমাৰ এই বৰগুকা বুলি জেগা এডোখৰ বৰগুকা গাঁৱৰ অধীনৰ এখন পথাৰ। এই পথাৰত খাদ্যৰ সন্ধানত বোধহয় হাতী আহিছিলে, হাতী জাক। তাকে এতিয়া আজি পুৱাতে আমাৰ গাঁৱৰ কিছুমানে গৰু বান্ধিবলৈ আহোঁতে পটকৈ মৰি থকা মৃত অৱস্থাত হাতী পোৱালিটি দেখা পায় মানে ইফালে সিফালে খবৰ হয়। আমাৰ বন বিভাগকো খবৰ দিয়া হয়। বন বিভাগৰ আমাৰ ওচৰতে দুটা কেম্প আছে। সেই কেম্পৰ যিসকল কৰ্মকৰ্তা তেখেতসকলে আহে। আমাৰ জংলুকুকা কেম্পৰো আহিছে, আমাৰ ভিতৰপাৰা কেম্পৰ পৰাও, ফৰেষ্ট কেম্পৰ পৰাও মানে তেখেতসকল কৰ্মকৰ্তাসকল আহিছে। আৰু ইতিমধ্যে বহুখিনি গাঁৱৰ ৰাইজে গম পায় হাতী পোৱালিটো কেনেকৈ মৰিব পালে এই বুলি আহি ইয়াত উপস্থিত সমবেত হৈছে। গতিকে খাদ্যৰ সন্ধানত আহোঁতে এতিয়া কিহৰ কাৰণে কেনেকুৱা ক'তো স্পট আমি দেখিব পোৱা নাই এতিয়ালৈকে। পিছত তেখেতসকলে আহি চালে গম পাব যে কিহৰ কাৰণে হাতী পোৱালিটো মৰিব পালে। পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে গম পোৱা যাব। কাৰণটোতো এতিয়া ক'ব নোৱাৰিম কি কাৰণ মৃত্যু হৈছে, কিন্তু আমি 9টামান বজাতহে গম পাইছোঁ এদিনৰ ৰাতিপুৱা। নিশা আমি যোৱাকালি নিশা আহিছোঁ ডিউটিত, 8টামান বজালৈকে আছিলোঁ এইডোখৰত। তেতিয়া হাতী ইমান নাপালোঁ আমি। তাৰপিছতে আজি ৰাতিপুৱাহে 9টামান বজাত মানে পাৱাৰ কেম্পৰ পৰা ফোন মাৰিছে যে এনেকুৱা এজন হাতী এটা মৰি আছে, আপোনালোকে আহক। তেতিয়া আমি দৌৰাদৌৰিকৈ আহিছোঁ। মৃত্যুৰ কাৰণ কি হ'ব? এইটোতো ক'ব নোৱাৰোঁ নহয়, এতিয়া পষ্টমৰ্টম কৰিলেহে গম পোৱা যাব ডক্টৰে কি কৰে। এতিয়া ইয়াৰ পৰা উঠাই লৈ যোৱাৰ ব্যৱস্থা কি কৰিব? এতিয়া আহি আছে ৰেঞ্জ অফিচাৰ, আমাৰ DFO ছাৰো আহি আছে, কি কৰে এতিয়া তেখেতলোকে। ৰাইজৰ অভিযোগ আছে যে বন বিভাগৰ তৰফৰ পৰা খেতিয়ক ৰাইজক যিমানখিনি মানে বম হওক বা টৰ্চ লাইট ইত্যাদিবিলাক যোগান ধৰিব লাগে, ধৰা নাই বুলি অভিযোগ এটা উত্থাপন কৰি আহিছে ৰাইজে। এনেইতো গম পাওঁতেতো টৰ্চ লাইট দিছে বুলি গম পাইছোঁ, কিন্তু বম দিয়াটোহে গম পোৱা নাই। এতিয়া ধৰক ৰেঞ্জৰ পৰা দিব লাগিব, ৰেঞ্জক ক'ব লাগিব। হাবিতলীয়া বহু ৰাইজে অভিযোগ কৰিছে টৰ্চ লাইট বিচাৰিলেও নিদিয়ে বা বম বিচাৰিলেও নিদিয়ে বুলি। এতিয়া প্ৰত্যেকজন মানুহকনো ক'ত দিব? যিকেইজনক দিছে এটা সম্ভৱ টৰ্চ বিতৰণ কৰিছে বুলি শুনিছোঁ, মই গম পাওঁ। তেতিয়া টৰ্চ বিতৰণ কৰা মানে যদি সোমাই থাকে ঘৰৰ ভিতৰত টৰ্চটো লৈ কিনে, তেতিয়াতো হাতীকেইটা নপৰে। ইয়াত হাতীকেইটা মানুহবিলাকৰ টৰ্চবিলাক দি পঠাব লাগে তেখেতলোকে। যিবিলাকে পাইছে দিছে মইতো জীয়া বুলি গম পাওঁ। কেইবাটাও টৰ্চ বিতৰণ কৰিছে বোলে ইয়াত একদম মিৰিকা পাই ভিতৰ পাৰলৈকে। এইটোতো গম পোৱা নাই এতিয়ালৈকে। এতিয়া মাটিডোখৰ কি কথা এইটো দেখিছোঁ। এইটো মাটিডোখৰ এতিয়া কেনেকুৱা ধৰণৰ মাটি, এতিয়া আমাৰ SDC অফিচৰ পৰা আহিব, মণ্ডল আহি মানে চাই যাব, দুখমাক কৰিব কিমান ক্ষতি হৈছে, কি ক্ষতি হৈছে, তেতিয়াহে দিব পাৰে। আহিব আমাৰ অফিচাৰ আহিব, সুধি চাব। আমাৰ তেনেকৈ ইমান জ্ঞাতো নহয়, আমি প্ৰটেকশ্যন ফ'ৰ্চতো এইবিলাকত আমি অফিচিয়েলি মানে আমাৰ হেৰি নাই তেনেকৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।